মই শ্ৰী অমূল্য প্ৰসাদ বৰঠাকুৰ। মোৰ ঘৰ বৰ্তমান গোলাঘাটত। মই গোলাঘাট বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ মুখ্য সহায়ক হিচাপে যোৱা 2010 চনত চাকৰিৰ পৰা অৱসৰ লওঁ। কিন্তু 2019 চনৰ পৰা মোৰ চকুৰ অসুবিধা হ'ল। প্ৰথমতে মই যোৰহাট লায়ন্স ক্লাবত দেখাইছোঁ, তাৰপিছত গোলাঘাটত দেখুৱাইছোঁ। গোলাঘাটৰ পৰা কেইবাবাৰো গৈ গুৱাহাটীৰ আই কেয়াৰত চিকিৎসা লৈছোঁ। শেষত যোৰহাট চন্দ্ৰপ্ৰসাদ মেমৰিয়েলত মই চকু দেখাইছোঁ, তাতো অপাৰেশ্যন কৰিছোঁ। কিন্তু মোৰ যিটো অসুখ হৈছিলে সেই চকুৰ অসুখটো ভাল পোৱা নাছিলোঁ। মোৰ চকুৰ নাৰ্ভবিলাক শুকাই আছে, চকুত পানী ওলোৱা নাছিলে। কিন্তু মই ফেচবুকত ডক্টৰ বিমল চন্দ্ৰ বৰা আৰু ডক্টৰ মালিনী দুটা ফেচবুকত পাই মই যোৰহাট স্থিত আই ফৰ্টত চিকিৎসা কৰিলোঁ। যোৱা জুলাই মাহৰ পৰা চিকিৎসা কৰাৰ পৰা মই বহুত উপশম পাইছোঁ, আৰু এতিয়া মই একেবাৰে উপশম পাইছোঁ বুলি কৈছোঁ। গতিকে মই আপোনালোকক যদি কাৰোবাৰ এনেকুৱা চকুৰ অসুখ, চকুৰ ড্ৰাইনেছৰ প্ৰব্লেম আছে, আপোনালোকে আই ফৰ্টত আহক, আই ফৰ্টত চিকিৎসা কৰক, নহ'লে তেতিয়া অতি সোনকালে উপশম পাম। মোৰ অসুখটো হ'ল, কেইবাজন ডাক্তৰো গুৱাহাটীতো ক'লে যে চকুপানী বন্ধ হৈ গ'ল, চকু ড্ৰাই হৈ গ'ল। তেতিয়া মই চকুকেইটা খুব পিৰিকিয়াই থাকিব লাগে, ৰ'দত ওলাব নোৱাৰোঁ, বা বালি বা বতাহত ওলাব নোৱাৰোঁ, কনষ্টেণ্টলি ফেনৰ বা ল'ব নোৱাৰোঁ। তেতিয়া মই চকু মেলিব নোৱাৰা হওঁ। কিন্তু আই ফৰ্টত ট্ৰিটমেণ্ট কৰাৰ লগে লগে মোৰ সেই সমস্যাখিনি দূৰ হৈ গ'ল। ইয়াৰ লগতে আৰু এটা কথা ক'ব খোজোঁ যে আই ফৰ্টত আহিলে আপোনালোকৰ যিখিনি অসুবিধা আছে, সেই অসুবিধা অতি সোনকালে নিৰাময় হ'ব। আৰু আই ফৰ্টৰ যিখিনি ডক্টৰ বা বাকী ষ্টাফ আছে, ষ্টাফখিনি খুব ভাল, মৰমীয়াল আৰু যথেষ্ট যত্ন সহকাৰে তেওঁলোকে চিকিৎসা প্ৰদান কৰে। গতিকে কোনো হেৰি নকৰিব, আপোনাৰ আই ফৰ্টলৈ আহক। আই ফৰ্টত আপোনালোকে চকুৰ যিকোনো অসুখ হ'লে আপোনালোকে যথেষ্ট সোনকালে নিৰাময় হ'ব বুলি মোৰ এটা বিশ্বাস হৈছে।